নমস্কাৰ, মোৰ নাম জান্নাতুল ফিৰদাউছ। মই ডিলিজেণ্ট একাডেমীৰ পৰা মেট্ৰিক দিছিলোঁ। মোৰ মানে কি ৰেজিষ্ট্ৰেশ্যনটো হৈছিল ছোৱালী গাৰ্লছ স্কুলৰ নামত। সেইটো স্কুল বেন হৈ গৈছে 4 বছৰ আগতে। মোৰ নামটো বেলেগ, ৰেজিষ্ট্ৰেশ্যনৰ নামটো বেলেগ, বাকৰ নাম বেলেগ, মাকৰ নাম বেলেগ, ফটোটো বেলেগ, চহী বেলেগ, মানে মোৰ অৰিজিনেল ডকুমেণ্টছৰ লগত একো মিল নাই। পৰীক্ষা হলত কেনেকৈ বহিলা? পৰীক্ষা হলত আমাৰ মানে পৰীক্ষাৰ আগদিনা আমাকে 12জন মানুহে আমাক হিয়াৰিং কৰিছিল। হিয়াৰিং কৰি আমাক বহিবা দিছিল পৰীক্ষা হলত। যে এই 6 দিন পৰীক্ষা হৈছে, 6 দিন ধৰি আমাক থিয় কৰাই থৈ দিছিল। থিয় কৰাইছিল, সেইকাৰণে আমি কৈছো যে আব্দুল ৰূপ ডাঙৰীয়াক সোধক, তেওঁ কৈ দিব। তাৰে পিছত আমাৰ আব্দুল ৰূপ ডাঙৰীয়াক ফোন কৰিছে। ফোন কৰাৰ পিছত আমাক ফোন কৰি কৈছে, সোধাতে বহিবা দিছে আমাক পৰীক্ষা হলত। আমাৰ অমাৰ্কশ্বিটত আমাৰ নিজৰ নাম লিখা দিছে, এডমিট কাৰ্ডত যায় আমাৰ ফটো লৈ যাবা দিছিল, ফটো লৈ লগাব দিছিল, তলেদি চহীৰ ওপৰেদি আমাৰ চহী দিবা দিছে। তাৰ আমাক ৰিজাল্ট দিয়ে, আজি দিয়ে, কালি দিয়ে, এনে কৰি 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 2 মাহ 3 মাহ পাৰহে হৈ গ'ল। এজনক কয় যে ৰিজাল্ট দিব নোৱাৰো, এজনক কয় ৰিজাল্ট দিব পাৰিম। মানে কি এটা মুখেৰে 3টা 4টা কথা কৈ থাকে তেওঁ। এতিয়া কথা বদলি থাকে খালি। মই এইটোৱে অনুৰোধ কৰিছো, আমাক ন্যায় লাগে, আমাক উচিত ব্যৱস্থা কৰি দিয়ে যি ছাৰ হেমন্ত ছাৰে। আৰু এই যি চলিকেইটা যে এনেকা স্কুল পঢ়বা পৰা নাই, এনেকা দি আছে, ই মানে ধমকি দি আছে বোলে, একদম বোলে মানে শেষ কৰি দিব বোলে, পঢ়বা নোৱাৰা কৰি দিব বোলে। সি কি এনে মানে ডাঙৰ মানুহ হৈছে, আমাৰ ওপৰত যি একশ্যন ল'ব, তাৰে কাৰণে অনুৰোধ কৰিছো হেমন্ত ছাৰ উচিত ব্যৱস্থা কৰে যি আমাৰ নমস্কাৰ, মই সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ইয়াত মানুহৰ গেডাৰিং দেখা পাই ৰৈ গ'লোঁ। হঠাৎ গম পালোঁ যে চেঙাস্থিত ডিলিজেণ্ট একাডেমী স্বত্বাধিকাৰী আব্দুল ৰৌফ, তেখেতে আজিৰ পৰা 4-5 বছৰ আগতে মানে মৰহি যোৱা আমাৰ চেঙা ছোৱালী হাইস্কুলৰ নামত ল'ৰা ছোৱালীৰ নাম যোগেদি নাম ৰেজিষ্টাৰ কৰি চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱাবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ কৰাইছিল। কিন্তু আমি গম পালোঁ যে যিবিলাক এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডবিলাক ল'ৰাৰ ঠাইত ছোৱালীৰ ফটো, ছোৱালীৰ ঠাইত ল'ৰাৰ ফটো, আনকি ফাদাৰ মাদাৰ মানে সম্পূৰ্ণ ভুল। গতিকে এনেদৰে ভুৱা মানে এডমিট কাৰ্ড লৈ তেখেতৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আশ্চৰ্যৰ বিষয় যে পৰীক্ষা তাত বহুত নীতি নিয়ম থাকে। পৰীক্ষা কেন্দ্ৰত যে ল'ৰা এজনে নকল কৰে, কৰাৰ পিছত ল'ৰাজনক এক্সপেল কৰি দিয়ে ৰুমৰ পৰা, অথচ সেই কেন্দ্ৰত ছোৱালীৰ ফটো এডমিট কাৰ্ড লৈ ল'ৰাই পৰীক্ষা দিছে। তাত মানে পৰীক্ষাত সিদিনাখন ডিউটিত মানুহ আছিলে নাই, এক্সটাৰ্নেল থাকে পৰীক্ষাত, মানে ক্লাছ ৱাইজত একোটা শিক্ষক থাকে। কেনেদৰে এই ভয়ংকৰ জালিয়াতি হ'বলৈ পালে, আশ্চৰ্যজনক কথা। গতিকে মই ভাবোঁ যিবিলাক ল'ৰা ছোৱালীৰ ভৱিষ্যত জীৱন ধ্বংসৰ পথলৈ গৈ আছে, সিহঁতক যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে সিহঁতক যে উচিত বিচাৰটো দিব পাৰে, আৰু যি ব্যক্তিয়ে এনেদৰে দুৰ্নীতি কৰি আছে এই ব্যক্তিসকলক উচিত ব্যৱস্থা ল'ব লাগে। এই ব্যক্তিবিলাকৰ ওপৰত সুদূৰ ভৱিষ্যতে যাতে এনেকুৱা আৰু কোনো অনুষ্ঠানে আগবাঢ়ি যাব নোৱাৰে, তাৰ এটা নিদৰ্শন দেখুৱাই দিব লাগে, এই মোৰ অনুৰোধ। ইয়াৰ ক্ষেত্ৰত এটা দেখা যায় যে চেঙাটো এখন ডিলিজেণ্ট একাডেমী আছে। হয়, চেঙাত আছে। মই এই কথাটো আগতে শুনিছিলোঁ, বোলে চেঙা ছোৱালী হাইস্কুল যিখন 4-5 বছৰ আগতে মৰহি শিকিছে স্কুল, তাৰ জৰিয়তে ৰেজিষ্টাৰ কৰি ল'ৰা ছোৱালীৰ নাম স্কুলৰ আণ্ডাৰেদি চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা দিব বুলি শুনিছিলোঁ। আৰু তেতিয়া আমি অবজেকশ্যন কৰিছিলোঁ। এদিনাখন উচ্চতৰ চেঙা ঐক্য সন্মিলনৰ মই সভাতো এই কথাটো সাধাৰণ সভাত কৈছিলোঁ। তেতিয়া মানে কিছুমানে ক'লে যে আমাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত যাতে কোনো ধৰণৰ ক্ষতি নহয়, গতিকে ব্যৱস্থাৰ মাজেদি তেওঁলোকক পৰীক্ষা দিয়ক। ঠিক তেনেদৰে প্ৰস্তাৱ লৈ ঐক্য সন্মিলনৰ আণ্ডাৰেদি প্ৰস্তাৱ লৈ হাইস্কুলত জনাইছে। তাৰপিছত পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক বহিব দিছে। গতিকে এনেকুৱা দুৰ্নীতি যাতে ভৱিষ্যতত নহয়, কোনো মানে অনুষ্ঠানে যাতে সাহস গোটাব নোৱাৰে,
এনেকুৱা দুৰ্নীতি কৰিব তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ৰাইজক সচেতন মহলক এই বিষয়ে ওলাই আহিবলৈ আহ্বান জনাইছোঁ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে।